নমস্কাৰ সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওঁতে বহাগ গ'লে আৰু এতিয়া খেতি পথাৰ দিন আৰম্ভ হৈ গ'ল। আজিৰে পৰা আমাৰো কঠীয়া সিঁচিবৰ কাৰণে হাল বোৱা কাম ষ্টাৰ্ট কৰিছোঁ। আজি আপোনালোকক মই এজোপা গছ দেখাবলৈ লৈছোঁ। এজোপা হৈছে মেহগনি গছ। আমি ইয়াৰে 150 জোপা ৰুইছিলোঁ আৰু এতিয়া 1 বছৰতে গছখিনি ইমান ডাঙৰ হৈছে। এইখিনি ব্যৱসায় ভিত্তিত আপোনালোকে কৰিব পাৰে। 10 বছৰত ইহঁতক বিকিব পৰা হৈ যাবগৈ। এইখিনি কাঠৰ কাৰণে বহুত ভাল। আমি আৰু অলপ ৰুম বুলি ভাবিছোঁ, সেইকাৰণে মাটি অলপ চহায়ো আছোঁ। এতিয়া এইখিনি ডাঙৰ হৈছে বহুত, আৰু আপোনালোকেও যদি এনেকৈ গছ ৰুম বুলি ভাবি আছে তেনেহ'লে এই গছখিনিও ৰুব পাৰে। আৰু ইয়াৰ তলে তলে ইয়াৰ ৰঙালাও গছ, ৰঙালাওখিনি কিন্তু ৰুবলৈ নহ'ল, পচাইহে থোৱা আছিল। তাৰ পৰা ইমানখিনি ৰঙালাও হৈ গ'লগৈ। তাকে বোলো আপোনালোককো দেখাই দিওঁ। ইয়াত দেখিছেনে, ৰঙালাওবোৰ দেখা নাছিলোঁ, এতিয়া দেখি মনটো ভাল লাগিছে। অন্ততঃ 15-20টামান ৰঙালাও আছে আৰু সেইকেইটা ধুনীয়াকৈ আমি নি খাব পাৰিম। এইখিনি পকিবলৈ আৰু বেছিকেইদিন নাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল।